কৰিবৰ কাৰণে কওঁ মই যেতিয়া কৈছিলো যে 1 লাখ চৰকাৰী চাকৰি দিম কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে আজিতো মই কৈছো 1 লাখ নহয় আমি পাৰিলে 1.5 লাখ পাছ কৰি 2 লাখৰ ওচৰা-ওচৰি লৈ যাম এতিয়া মোক লৰাবিলাকে খুদে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব আমি কওঁ জুলাইত দৌৰা হ'ব 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম টকা পইচাও দিব নালাগে আগতে কৈছিলে অৰুণোদয়টো বন্ধ হৈ যাব এতিয়া অৰুণোদয় বন্ধ হোৱাৰ কথা বাদ দিয়ক এতিয়া ঘৰে ঘৰে অৰুণোদয় যোৱা আৰম্ভ হ'ল আত্মসহায়ক গোট হ'ল গাঁৱৰ 40 লাখ মহিলাৰ বেংক একাউণ্টত লাখপতি বাইদেউ 10,000 টকা কৰি আমি পঠাম আৰু নগৰৰো 5 লাখ বাইদেউৰ একাউণ্টত আমি 10,000 টকা কৰি পঠাম 4,500 কোটি টকা মানুহে কল্পনাও কৰিব পৰা নাছিল আজি আপোনালোকে চিন্তা কৰক যোৰহাটত যেতিয়াই মই আহো কয় ভোগদৈ আৱৰ্জনা দি পূৰ্ণ হৈ গল আজি ভোগদৈৰ লিগেসি ওয়েস্টটো কোনে খালি কৰাই আছে আমি কৰাই আছো আজি একো কামেই বাকি নাই প্ৰত্যেকটো কাম আজি আমি হাতত লৈছো অসমত যদি ইনফ্ৰাষ্ট্ৰাকচাৰ চাও ইনফ্ৰাষ্ট্ৰাকচাৰ অসমত যদি আমি দৰিদ্ৰ কল্যাণ চাও দৰিদ্ৰ কল্যাণ অসমত যদি আমি সামাজিক উন্নয়ন চাও সামাজিক উন্নয়ন আজি প্ৰতিটো পৰ্যায়তে আমি কাম কৰিছো তপন গগৈ ডাঙৰীয়াক আপোনালোকে এটাই কথা জানিব যে আমাৰ সকলোৰে সূৰ্য হল নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীৰ পৰাই পোহৰ পাই আমি দীপ্তমান হৈ থাকো আপোনালোকৰ কাৰণে কাম কৰিবৰ বাবে আমি সাহস পাওঁ আমাৰ ভোট নৰেন্দ্ৰ মোদীৰ বাবে আমাৰ ভোট বিকাশৰ বাবে আমাৰ ভোট উন্নয়নৰ বাবে আপোনালোকে সকলোৱে মনত